Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম কিছুমান মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ কাৰণে। তো ভিডিওটো সম্পূৰ্ণ চাবা 20 টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো তোমালোকৰ এই লেটাৰ টু গড, তাৰপিছত নেলসন মণ্ডেলা, তাৰপিছত নেক্সট তোমালোকৰ এই টাইগাৰ ইন দা জু আৰু এমেন্ডা চেপ্টাৰটোৰ পৰা। তো এই চাৰিটা চেপ্টাৰ তোমালোকৰ ইউনিট টেষ্ট এক্সামত আহিব আৰু গোটেইখিনিৰে ইম্পৰ্টেন্ট কোৱেশ্চন আজি আমি এই ভিডিওটোত ডিসকাস কৰিম। মানে এমসিকিউ যাতে তোমালোকৰ প্ৰেক্টিসও হৈ যায়। তো আহা দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। তো ইয়াতে তোমালোকে ফাৰ্স্ট কোৱেশ্চনটো চোৱা এছাৰশন ৰিজনৰ কোৱেশ্চন হয়। তো এইখিনি হৈছে তোমালোকৰ নিউ প্যাটাৰ্নৰ এমসিকিউ। তো আগতে তোমালোকৰ মানে সিম্পল এমসিকিউ আছিল, কিন্তু এতিয়া বহুতো চেনেলত মই দেখা পাইছো তোমালোকক এমসিকিউ সেই আগৰ প্যাটাৰ্নৰ মতে কৰাই থাকে। আগৰ প্যাটাৰ্নৰ এমসিকিউ খিনিটো ইম্পৰ্টেন্ট হয়, লগতে নিউ প্যাটাৰ্নৰ এমসিকিউ খিনিও কৰিব লাগে। তো হেতু কাৰণে আজি এই ভিডিওটোত মই মিক্স লৈ আহিছো, নিউ প্যাটাৰ্নো আছে ওল্ড প্যাটাৰ্নো আছে, গোটেইখিনি তোমালোকে চাই যোৱা, প্ৰেক্টিস হ'ব। তো প্ৰথম কোৱেশ্চনটো চোৱা এছাৰশনত দিছে লেন্সৰ সোল ওয়াজ ফিল্ড উইথ সैডনেস। তো তোমালোকে কিতাপখন পঢ়িছা যদি গম পাবা এইটো কাৰেক্ট হয় এছাৰশনটো। তাৰপিছত ৰিজনটো কি দিছে চোৱা বিকজ হিজ ফেমিলি উড স্টাৰ্ভ থ্ৰু আউট দ্য ইয়েৰ। তো এইটো কিন্তু কাৰেক্ট হয়, ইয়াত এছাৰশন আৰু ৰিজন দুটাই কাৰেক্ট হয়, কাৰণ লেন্সৰ খেতি গোটেই বৰবাদ হৈ গৈছিলে মাকৈ খেতি, আৰু সেই কাৰণে লেন্সও বহুত ছেড হৈ গৈছিলে, কাৰণ এতিয়া সি তাৰ ফেমিলি খুৱাবৰ কাৰণে তাৰ হাতত একো নাই। তো সেইটোৱে দিছে ৰিজনটো ইয়াত কাৰেক্ট হৈছে, এছাৰশনটো কাৰেক্ট হৈছে। কিন্তু ইয়াৰ পিছতো তোমালোকে চাব লাগে যে ৰিজনটো এছাৰশনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হৈছে নে নাই। তো ইয়াত কিন্তু ৰিজনটো এছাৰশনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হৈছে, হ'লেও তোমালোকৰ ইয়াত অপশ্যনত কিন্তু সোধা নাই, অপশ্যনত জাষ্ট সুধিছে তোমালোকৰ কাৰেক্ট হৈছে নে নাই। তো ইয়াত কাৰেক্ট এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ সি, বোথ এ এণ্ড আৰ আৰ কাৰেক্ট। এছাৰশন আৰু ৰিজন দুটাই কাৰেক্ট হয়। তো ইয়াত অপশ্যনত কিন্তু সোধা নাই যে ৰিজনটো এছাৰশনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় নে নাই, কিন্তু পৰীক্ষাত তোমালোকক সুধিব পাৰে। যদি সোধে তেনেহ'লে গম পাই যাবা যে ৰিজনটো এছাৰশনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। তো হা এতিয়া আমি সেকেন্ড নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ইয়াত সুধিছে হু ৰোড দ্য প্ৰ' স্পীচ এ লেটাৰ টু গড। এই লেটাৰ টু গড ষ্টৰিটো কোনে লিখিছে সেইটো সুধিছে। তো ৰাইটাৰৰ নেম কিন্তু সোধেই তোমালোকে, যিহেতু এতিয়া ইউনিট টেষ্ট এক্সাম দিবলৈ গৈ আছা। তো ইউনিট টেষ্টত তোমালোকে এনেকুৱা নিচিনা কুৱেশ্যন পাবাই য'ত ৰাইটাৰৰ নেমটো সুধিব। গোটেইকেইটা চেপ্টাৰৰে ৰাইটাৰ নেমটো তোমালোকে চাই থৈ দিবা। তো এইটো চেপ্টাৰৰ এই লেটাৰ টু গডৰ ৰাইটাৰৰ নেম হৈছে জিএল ফুৱেণ্টাছ। অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব। তো এতিয়া যোনটো আমি ডিছকাছ কৰিলোঁ সেকেন্ড নম্বৰ কুৱেশ্যনটো, এইটো বৰ কমন হয়, কিন্তু যিহেতু বাৰে বাৰে ৰিপিট হৈ থাকে সেইটো কাৰণে মই দিছোঁ। মেক্সিমাম স্কুলত কিন্তু সেই কুৱেশ্যনটো দিব ইউনিট টেষ্টত। তো এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ। এইটো তোমালোকৰ নিউ পেটাৰ্নৰ হয়, আৰু এইটো তোমালোকে তেতিয়াহে কৰিব পাৰিবা যদি তোমালোকে চেপ্টাৰটো ভালকৈ চাইছা। যদি তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়া নাই তেতিয়াহ'লে কিন্তু অকণমান অসুবিধা পাব পাৰা। তো ইয়াত আমাক ৰিএৰেঞ্জ কৰিব দিছে, এইটো কয় সিকুৱেঞ্চ বেছ এমচিকিউ। এনেকুৱা নিচিনা এমচিকিউবিলাকত তোমালোকে এৰেঞ্জ কৰিব লাগিব, আৰু সময়ো বেছি লাগে। তোমালোকে ইয়াত চোৱা ৰিএৰেঞ্জ কৰিব দিছে চেপ্টাৰটোৰ মতে। লেন্সো ডিচাইডেড টু ৰাইট এ লেটাৰ টু গড, লেন্সো স্ক্ৰপ ৱেৰ টোটেলি ডেষ্ট্ৰইড, লেন্সো হোপ ফৰ এ ছাৱাৰ, সেইটো কৈছে, আৰু ৰেইন চেঞ্জ ইন টু হেলষ্ট্ৰম। তো ইয়াত যদি আমি চাওঁ, ইয়াত কিন্তু প্ৰথম তোমালোকৰ 3 নম্বৰ অপশ্যনটো আহিব, সেইটো হৈছে লেন্সো হোপ ফৰ এ ছাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপছ। প্ৰথম লেন্সে আশা কৰিছিল যাতে বৰষুণ দিয়ে। তাৰপিছত নেক্সট তোমালোকৰ হ'ব 4 নম্বৰটো ৰেইন চেঞ্জ ইন টু লাৰ্জ হেল ষ্ট'নছ। তো বৰষুণৰ লগত শিল বৰষুণ হ'বলৈ আৰম্ভ কৰে। তো এইটো কাৰণে 4 নম্বৰটো আমাৰ পিছত আহিব। তো ইয়াত আমাৰ অপশ্যনত যদি তোমালোকে চোৱা এ আৰু বিত কিন্তু তেনেকুৱা দেখাইছে, 3 পিছত 4 আহিছে। তো সেই দুটাৰ ভিতৰত এটা কাৰেক্ট হ'ব। তো শিল বৰষুণ দিয়াৰ পিছত কি হৈছিলে, লেন্সৰ স্ক্ৰপ ৱেৰ টোটেলি ডেষ্ট্ৰইড, লেন্সৰ খেতি গোটেই বৰবাদ হৈ গৈছিলে গৈ। সেকেন্ড নম্বৰটো আহিব। তো ইয়াত অপশ্যনত যদি তোমালোকে চোৱা এ নম্বৰটোৱে হ'ব। এতিয়া প্ৰথম 3 হৈছে, তাৰপিছত 4 হৈছে, তাৰপিছত 2 হৈছে, আৰু তাৰপিছত 1 হ'ব। তাৰপিছত লেন্সই গডৰ কাৰণে লেটাৰ লিখে। তো এইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনসাৰটো কি হ'ব, অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 4টো চাওঁ আহা। চেণ্ড মি দ্য ৰেষ্ট, লেন্সো ৰোড হোৱাট ডাজ ৰেষ্ট ৰেফাৰ টু। ইয়াত ৰেষ্টটোৱে কি বুজাইছে, চেণ্ড মি ৰেষ্ট। অপশ্যনত আছে তোমালোকৰ লিজাৰ, ৰিমেইনিং পাৰ্ট, ব্ৰেক নে টোটেল। তো ইয়াত ৰেষ্টটো ইয়াত এইটো কথা বুজাইছে যে লেন্সই 70 পেজছ পাইছিল, তাৰপিছত সি নিজৰ চিঠিখনত লিখিছিল যে বাকীখিনিও তাক পঠাই দিব লাগে। তো ইয়াত ৰেষ্ট মানে হৈছে ৰিমেইনিং পাৰ্ট, অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। তো ইয়াত তোমালোকে ৰেষ্ট বুলি দেখি ডাইৰেক্ট ব্ৰেক বা লেজাৰ বুলি ভাবি নল'বা। তো ইয়াত ৰেষ্টটো এই কাৰণে ব্যৱহাৰ কৰিছে কাৰণ তাক বাকীখিনি পইচাও লাগিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 5টো চোৱা। হাউ কেন লেন্সৰ হাউচ বি ডেছক্ৰাইব ইন 1 ৱৰ্ড। আমি এটা শব্দত লেন্সৰ হাউচটো কেনেকৈ ডেছক্ৰাইব কৰিব পাৰোঁ, এইটো বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকৰ প্ৰি ফাইনেল এক্সামৰ যোৱা বছৰ এইটো কুৱেশ্যন বহুতো ডিষ্ট্ৰিক্টত আহিছিলে, আৰু বহুতে পাৰাও নাছিলে। চ' হাউ কেন লেন্সৰ হাউচ বি ডেছক্ৰাইব ইন 1 ৱৰ্ড। ইয়াত আছে মেগনিফিচেণ্ট, চলিটেৰী, পিকুইলাৰ আৰু হিউজ। ইয়াত তোমালোকে চলিটেৰীৰ মিনিংটো জানিব লাগিব। মই তোমালোকক এক্সপ্লেনেশ্যন ভিডিঅ'টো কৈছিলোঁ, এই কথাটো মনত ৰাখিবা। চলিটেৰী মানে হৈছে অকলশৰীয়া, আৰু লেন্সৰ ঘৰটো একমাত্ৰ ঘৰ আছিল সেই ভেলীটোত। তো সেইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনসাৰটো অপশ্যন নম্বৰ বি হ'ব, চলিটেৰী। মানে তাৰ ঘৰটো অকলে ঘৰ আছিলে গোটেই এণ্টায়াৰ ভেলীত, আৰু কোনো ঘৰ নাছিলে ওচৰে পাছৰে। তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰ এমচিকিউটো চোৱা। ইয়াত এছাৰশনত দিছে লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক। তো লেন্সই পোষ্ট অফিচ এমপ্লয়িজক বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে, কাৰেক্ট হয়নে, এইটো কাৰেক্ট হয়। ৰিজনটো কি দিছে, লেন্সো আস্ক গড নট টু চেণ্ড হিম দ্য মানি বাই পোষ্ট, এইটো কাৰেক্ট হয়। তো এইটো তোমালোকৰ কাৰণে ক্লাছ ৱৰ্ক হয়। তো তোমালোকে কমেণ্ট কৰি জনাবা যে কোনটো কাৰেক্ট হয়, অপশ্যন এ, বি, চি নে অপশ্যন ডি টো কাৰেক্ট হয়। কমেণ্ট কৰি জনাবা, মই চাই দিম। তাৰপিছত আহা এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ইয়াত ষ্টেটমেণ্ট 1টো কি দিছে, লেন্সো ৰোড 2 লেটাৰ্ছ টু গড।
আৰু ষ্টেটমেণ্ট 2 দিছে লেঞ্চো হেড ডিপ ফেইথ ইন গড ষ্টেটমেণ্ট বেছ এমচিকিউত বেছিকৈ কৰিব নালাগে ইয়াত তোমালোকে ক'ব লাগে যে ষ্টেটমেণ্টখিনি কাৰেক্ট হয় নে নহয় ষ্টেটমেণ্ট 1 টো দিছে যে লেঞ্চো ৰোড 2 letters to God এটো কাৰেক্ট হয় লেঞ্চোই দুখন লেটাৰ লিখিছিলে প্ৰথম কি লিখিছিলে যেতিয়া তাক সহায় লগা হৈছিলে দ্বিতীয়খন হি তেতিয়া লিখিছিলে যেতিয়া হি অকল 70 পেজছ পাইছিলে আৰু বাকি 30 পেজছ পোৱা নাছিলে তেতিয়া হি সেকেন্ড লেটাৰখন লিখিছিলে তো ষ্টেটমেণ্ট 1 টো কাৰেক্ট হয় আৰু ষ্টেটমেণ্ট 2 লেঞ্চো হেড ডিপ ফেইথ ইন গড এটো কাৰেক্ট হয় কাৰণ লেঞ্চোৰ ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছিল ইয়াত আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি বোথ ষ্টেটমেণ্টছ আৰ ট্ৰু তো 7 নম্বৰটো হৈ গৈছে এটা আমি যাম 8 নম্বৰ এমসিকিউ লৈ এটো হৈছে নেলসন মণ্ডেলা চেপ্টাৰটোৰ পৰা হাউ ডাজ নেলসন মণ্ডেলা ডিফাইন দা মিনিং অফ কাৰেজ তো এটো ইম্পৰ্টেন্ট আছে আগতে 1 মাৰ্ক হিচাপে আহিছিল আজিকালি এমসিকিউ হিচাপে দি দিয়ে হাউ ডাজ নেলসন মণ্ডেলা ডিফাইন মিনিং অফ কাৰেজ কেনেকৈ ডিসক্ৰাইব কৰিছিলে ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ ট্ৰিয়াম্ফ অভাৰ ব্ৰেভাৰী ট্ৰিয়াম্ফ অভাৰ লাভ নে ট্ৰিয়াম্ফ অভাৰ পভাৰ্টি ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ তো এটো মনত ৰাখিবা ইম্পৰ্টেন্টটো আছে কোৱেশ্চন হিচাপে আহিব পাৰে বা এমসিকিউ হিচাপেও আহিব পাৰে নেক্সট তোমালোকে 9 নম্বৰটো চোৱা এটো ইম্পৰ্টেন্ট আছে আৰু বৰ ৰিপিটেড হয় মানে আহিয়ে থাকে এটো আৰু অকমান কনফিউজিংও হয় তো ইয়াত তোমালোকে চোৱা মেচ দা ফলোইংৰ হয় এটো জিনানি কি হ'ব নেলসন মণ্ডেলাস ডটাৰ 1 to B হ'ব মিস্টাৰ ডি ক্লাৰ্ক আৰু থেবো এমবিকি তো এটো এটা ষ্টুডেন্টৰ কনফিউজন হয় এনে নেলসন মণ্ডেলাটো তোমালোকে চোৱা হ'ব ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা তো 4 নম্বৰটো A হ'ব 1 to তোমালোকৰ B হ'ব আৰু 4 নম্বৰটো A হ'ব হেতু তোমালোকে জানাই তাছত তোমালোকে চোৱা মিস্টাৰ ডি ক্লাৰ্ক হ'ব তোমালোকৰ সেকেন্ড ডেপুটি প্ৰেসিডেন্ট আৰু থেবো এমবিকি হ'ব তোমালোকৰ ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট এই এমসিকিউটো কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় নেলসন মণ্ডেলা চেপ্টাৰটোৰ পৰা তো এটো তোমালোকে ভালকৈ চাই থবা নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 10 হোৱাট ডিড মণ্ডেলা প্লেজ টু লিবাৰেট দা পিপল অফ সাউথ আফ্ৰিকা ফ্ৰম অপশন এ আছে বন্ডেজ অফ পভাৰ্টি এণ্ড সাফাৰিং অপশন বি আছে নট হেভিং ওয়ান্স ৰাইটফুল বেনিফিট অপশন সি আছে ডিসক্ৰিমিনেশন বেসড অন জেন্ডাৰ আৰু অপশন ডি আছে অল অফ দা এবভ তো ইয়াত কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশন নম্বৰ ডি অল অফ দা এবভ অপশন এ বি আৰু সি গুটেকিটা কাৰেক্ট হয় তো অপশন নম্বৰ ডি তো অল অফ দা এবভ তো আমাৰ কাৰেক্ট এনসাৰ হ'ব তো ভিডিওটো আমি কন্টিনিউ কৰিম কিন্তু তাৰে মাজত এটা ইম্পৰ্টেন্ট ইনফৰমেশন তোমালোকক দিবলৈ আছিল তো বহুত ষ্টুডেন্টছে মোক মেছেজ কৰি খুদি আছিল যে কি কোৱেশ্চন বেংক ললে ভাল হ'ব আৰু এমসিকিউ প্ৰেক্টিস কৰিব লাগে হেতে কৈ আছিল তো তোমালোকে সাৰথি কোৱেশ্চন বেংকখন ল'ব পাৰা তাত তোমালোকে নিউ প্যাটাৰ্নৰ এমসিকিউ খিনিও পাবা লগতে কোৱেশ্চনো পাবা আগতে কি ৰিপিট হৈ আছিল প্ৰিভিয়াস ইয়াৰত আৰু ইংলিশ মিডিয়ামখনো কিন্তু পাবলিশ হৈছে তো আসামিজ মিডিয়ামখন হতে মই জনাইছিলো বাৰু কিন্তু ইংলিশ মিডিয়াম হতে বহুতে কব দি আছিল মই কৈছিলো কিন্তু বহুতে এতিয়াও নাজানা তো দুখনে আহিছে এখন কোৱেশ্চন বেংক বিলাকতকৈ বেলেগ হয় কাৰণ কোৱেশ্চন বেংকৰ নিচিনাটো হয় লগতে ইয়াত এমসিকিউ আছে তোমালোকৰ ইংলিশ সায়েন্স মেথছ আৰু সোশ্যাল সায়েন্স গুটেখিনিৰে নিউ প্যাটাৰ্নৰ এমসিকিউ খিনিও তোমালোকে পাবা আৰু লগতে এনসাৰ বিলাকো দিয়া হৈ আছে তাৰো উপৰি তোমালোকে মডেল কোৱেশ্চন পেপাৰ কিছুমান পাবা এছএছএলসি 2026 ৰ কাৰণে তো যোনখিনি প্ৰেক্টিস কৰিলে তোমাৰ লগৰ বহুতখিনি সহায় হ'ব আৰু তোমালোকে নিজকো পৰীক্ষা লৈ থাকিব পাৰিবা কাৰণ যেটো কোৱেশ্চন ব্লক দিয়া আছে তোমালোকে নিজে এটেম্প কৰি চাবা তাৰছত মিলাই চাব পাৰিবা তো লিংকটো মই ডেসক্ৰিপচনত দি দিম কেনেকৈ তোমালোকে কিনিব পাৰিবা ফ্লিপকাৰ্টতো আছে এমাজনতো আছে বা ওচৰ দোকানতো তোমালোকে পাই যাবা কিন্তু মই তোমালোকক সাজেষ্ট কৰিম যদি তোমালোকে চাই আছা ফ্লিপকাৰ্টতে গৈ ডাইৰেক্ট কিনি লোৱা লিংকটো মই ডেসক্ৰিপচনত দি দিছো তাত গৈ তোমালোকে কিনিব পাৰিবা ডিসকাউন্টটো চলি আছে তো পাৰিলে কিনি লবা তো হা ভিডিওটো কন্টিনিউ কৰো তো এটা আমি 11 নম্বৰ কোৱেশ্চনটো লৈ আহিছো এটো তোমালোকৰ নেলসন মণ্ডেলাৰে হয় অ্যাকৰ্ডিং টু মণ্ডেলা দা গ্ৰেটেষ্ট ওয়েলথ অফ হিজ কান্ট্ৰি ইজ মণ্ডেলাৰ মতে গ্ৰেটেষ্ট ওয়েলথ কি আছিল তাৰ কান্ট্ৰিখনত মিনাৰেল জেমছ ডায়মণ্ড নে ইটস পিপল তো এটো বৰ ৰিপিটেড হয় সেই কাৰণে মই দিছো এই কাৰণে নহয় যে এটো টান হয় তো টান বিলাক আমি ডিসকাস কৰি আছো কিন্তু এটো তোমালোকৰ ৰিপিটেড হৈ থাকে তো এটো তোমালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ ডি ইটস পিপল নেক্সট তোমালোকে কোৱেশ্চন নম্বৰ 12 টো চোৱা ইন হুইচ ইয়াৰ ডিড নেলসন মণ্ডেলা বিকেম সাউথ আফ্ৰিকাস ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট তো কোনটো ইয়াৰত আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ ডি 1994 নেলসন মণ্ডেলাৰ পৰা তোমালোকে ডেটটো মনত ৰাখিব লাগিব তো এটো তোমালোকে ভালকৈ চাবা নেক্সট তোমালোকে চোৱা দা ওয়াৰ্ড ট্ৰানজিটৰি মিন্স ট্ৰানজিটৰি মানে কি হয় পাৰ্মানেন্ট নট পাৰ্মানেন্ট ফৰএভাৰ নে অলৱেজ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ বি নট পাৰ্মানেন্ট ট্ৰানজিটৰি মিনিংটো হৈছে নট পাৰ্মানেন্ট অপশন নম্বৰ বি টো কাৰেক্ট হ'ব তো নেক্সট এটা আমি ডিসকাস কৰিম এই টাইগাৰ ইন দা জুৰ পৰা কিছুমান এমসিকিউ তো ইয়াত চোৱা দা টাইগাৰ শুড বি লাৰ্কিং ইন কোড লুকাই থাকিব লাগে লাৰ্কিংৰ মিনিংটো জানিব লাগিব লাৰ্কিং মানে হৈছে হাইডিং মানে লুকাই থাকে লগতে পয়েমটো তোমালোকে জানিব লাগিব পয়েমত কোৱা হৈছিল যে টাইগাৰে ওয়াটাৰ হলো ওচৰত লুকাই থাকে কিন্তু সেডত লুকাই থাকে তো যদি খুদিলে হয় কোৰ ওচৰত লুকাই থাকে নিয়াৰ যদি ডেছ দিলে হয় তেতিয়া হলে আমি দা ওয়াটাৰ হল লিখিলো হয় কিন্তু ইয়াত খুদিছে কোড লুকাই থাকে তো এটো হ'ব সেডো অপশন নম্বৰ বি টো কাৰেক্ট হ'ব তাৰছত নেক্সট তোমালোকে 15 নম্বৰ কোৱেশ্চনটো চোৱা ইন দা পয়েম এ টাইগাৰ ইন দা জু দা টাইগাৰস কোৱাইট ৰেজ ইয়াত কোৱাইট ৰেজে কি ইন্ডিকেট কৰিছে হেতু বুজাইছে তো ৰেজ মানে হৈছে মানে টাইগাৰৰ খং উঠি আছে তো খংক বুজাইছে এঙ্গাৰ বুজাইছে আৰু কোৱাইট মানে হৈছে টাইগাৰে কিন্তু মনে মনে আছে তো ইয়াতে অপশন চোৱা তোমালোকে ফৰগটেন প্ৰভোক সাপ্ৰেছড আৰু অপোজড আছে তো ইয়াত সাপ্ৰেছড আমাৰ কাৰেক্ট হ'ব অপশন নম্বৰ সি কাৰণ যদিও টাইগাৰ খং উঠি আছে সি কিন্তু একো কৰিব নোৱাৰে তাৰ যোনটো এঙ্গাৰ হয় হেতু কিন্তু সাপ্ৰেছ কৰি দিয়া হৈছে মানে দবাই দিয়া হৈছে
যদিও টাইগাৰৰ খং উঠি আছে সি একো কৰিব নোৱাৰে কাৰণ সি কেছ এটাৰ ভিতৰত বন্দী হৈ আছে আৰু তাৰ যিমান পাৱাৰ্ছ আছিলে কেছটোৰ ভিতৰত সেই পাৱাৰ্ছৰ একো কাম নাই নেক্সট তোমালোকে 16 নম্বৰ কোৱেশ্চনটো চোৱা চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ৱৰ্ড কেছ কেছৰ লগত কিহে ৰাইম কৰিছে এইটো সুধিছে তো তোমালোকে হয়তো ভাবিব পাৰা যে ইমান ইজি এমচিকিউটো কিয় দিছোঁ কাৰণ এইটো ৰিপিট হৈ থাকে তো এইটো তোমালোকৰ মোষ্ট ৰিপিটেড কুৱেশ্যন হয় এই টাইগাৰ ইন দ্য জুৰ পৰা এই কুৱেশ্যনটো মানে প্ৰতিটো ইউনিট টেষ্ট এক্সাম হাফ ইয়াৰলি এক্সাম আনকি মেট্ৰিক পৰীক্ষাটো আহেই তো সেইটো কাৰণে দিছোঁ কেছৰ লগত কিহে ৰাইম কৰিছে ৰেজে ৰাইম কৰিছে অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব তো ইজি হয় কিন্তু ৰিপিটেড হয় এইটো ৰিপিট হৈ থাকে তো আহিলে তোমালোকে পাৰিব লাগিব তো এতিয়া আমাৰ আমাণ্ডা চেপ্টাৰটো বাকী আছে তো সেইটো আমি ডিছকাছ কৰিম কিন্তু তাৰে আগতে আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ আছে তো যিহেতু তোমালোকে ইউনিট টেষ্ট এক্সামত আহিব এই লেটাৰটো গড এই টাইগাৰ ইন দ্য জু আমাণ্ডা আৰু নেলছন মেণ্ডেলা তো এই গোটেইখিনি মই কিন্তু কভাৰ কৰি থৈ দিছোঁ তোমালোকে যদি কোৱা এক্সপ্লেনেশ্যন ভিডিঅ' লাগে তেনেহ'লে এক্সপ্লেনেশ্যনো দিয়া হৈছে তো এই লেটাৰটো গডৰ এই টাইগাৰ ইন দ্য জু আমাণ্ডাৰো দিয়া হৈছে নেলছন মেণ্ডেলাৰো সোনকালে দিয়া হ'ব তো ইয়াত মই কিন্তু কোৰ্চৰ কথাটো কৈছোঁ ইউটিউবত মই অকল এই লেটাৰটো গড আৰু টাইগাৰ ইন দ্য জুৰ ভিডিঅ'টো দি থৈ দিছোঁ কিন্তু বাকীবিলাকো তোমালোকে কোৰ্চটো ল'লে পাই যাবা আৰু ইউটিউবতো মই দিব চেষ্টা কৰিম বাৰু এক্সপ্লেনেশ্যনখিনি কিন্তু তাৰোপৰি তোমালোকে এক্সপ্লেনেশ্যন কুৱেশ্যন এনচাৰ আৰু MCQ পাবা চেপ্টাৰ ৱাইজ দি যাম যাতে তোমালোকৰ সহায় হয় আৰু সেইখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ ইউনিট টেষ্টৰ এক্সামৰ ৰিজাল্টটো ভাল হ'বই তো তোমালোকে যদি ইউনিট টেষ্টৰ কাৰণে যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম বুলি ভাবিছা ইংলিছত আমাৰ লগত তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰা মই পিন কমেণ্ট আৰু ডিছক্ৰিপশ্যনত কণ্টেক্ট হেৰি দি দিম বাৰু আৰু লগতে তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনো বাছি দিম তো তোমালোকে যদি বিচাৰা তেনেহ'লে আমাৰ কোৰ্চটোত জইন কৰিব পাৰা তো গোটেইখিনি চেপ্টাৰৰ পৰাই তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাবা মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু ইউনিট টেষ্টৰ কাৰণে তো তোমালোকে ইউনিট টেষ্টৰ কাৰণে পেকটো জইন কৰিব পাৰা 149 ৰুপিজ হয় অকল তো যদি জইন হ'ম বুলি ভাবিছা তেনেহ'লে তোমালোকে ডিছক্ৰিপশ্যন আৰু পিন কমেণ্টত ডিটেইল দিয়া আছে তাত কণ্টেক্ট কৰিব পাৰা তো স্ক্ৰীনত তোমালোকে দেখা পাইছাই তো 499ত তোমালোকে গোটেই কোৰ্চটো পাবা ইংলিছৰ আৰু 149 ৰুপিজত তোমালোকে ইউনিট টেষ্টৰ কাৰণে যি চেপ্টাৰ আহিব সেইখিনি পাই যাবা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হ'ব কুৱেশ্যন এনচাৰ গোটেইখিনি দিয়া হ'ব আৰু তোমালোকক MCQখিনিও দিয়া হ'ব MCQ যাতে প্ৰেক্টিছ কৰিব পাৰা তাৰোপৰি তোমালোকে গোটেইবিলাক চেপ্টাৰৰে এক্সপ্লেনেশ্যন ভিডিঅ' পাবা একদম হাই কোৱালিটিৰ যাতে তোমালোকৰ গোটেই ষ্টৰিটো মনত ৰৈ যায় আৰু তোমালোকে নিজেও লিখিব পাৰা তো যদি ল'ম বুলি ভাবিছা তেনেহ'লে ইয়াত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰা মানে হোৱাটছএপত মেছেজ দি দিবা তোমালোকৰ নাম আৰু ডিষ্ট্ৰিক্টটো জনাবা আৰু যে ইংলিছৰ কোৰ্চটো ল'ম বুলি ভাবিছা সেইটো মেছেজ কৰি দিবা তো ইংলিছৰ উপৰি ছ'চিয়েল ছায়েন্সৰ কাৰণেও আছে তো তাতো তোমালোকে ল'ম বুলি ভাবিলে ল'ব পাৰা তো বহুতো ষ্টুডেণ্টছে লৈছে ইংলিছ আৰু ছ'চিয়েলৰ কাৰণে আছে তো সেইটোৱে ইনফৰমেশ্যন আছিলে তো আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ তো নেক্সট আমাৰ ওচৰত আছে কুৱেশ্যন নম্বৰ 17 তো 17ত কি সুধিছে চোৱা নেম দ্য লিটাৰেৰী ডিভাইচ ইউজ ইন দ্য লাইন ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা তো এই কুৱেশ্যনটো কিন্তু পয়েটিক ডিভাইচৰ হয় তো পয়েটিক ডিভাইচ এতিয়ালৈ তোমালোকক হয়তো স্কুলত শিকোৱা নাই কিন্তু এইটো মেট্ৰিক পৰীক্ষাত তোমালোকৰ আহিবই তো এইটো তোমালোকে শিকি থ'ব লাগিব পয়েটিক ডিভাইচ কি হয় ইয়াত তোমালোকে লাইনটোত চোৱা ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা তো ইয়াত এছ আখৰটো দিয়ে ৱৰ্ডবিলাক ষ্টাৰ্ট হৈছে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি এলিটাৰেশ্যন তেতিয়া হয় যেতিয়া এটা চাউণ্ডেদি গোটেই ৱৰ্ডবিলাক ষ্টাৰ্ট হয় চেণ্টেন্সটোত তো ইয়াত অপশ্যন নম্বৰ ডিটো হ'ব তো তোমালোকে অকণমান কনফিউজ হৈ যাব পাৰে এইটোত কিন্তু ইমান এটা চিন্তা নকৰিবা মেক্সিমাম স্কুলত কিন্তু এইটো নাহে ইউনিট টেষ্ট এক্সামত কিন্তু যদি তোমালোকৰ স্কুলখন হাই লেভেলৰ হয় তেনেহ'লে কিন্তু এনেকুৱা নিচিনা পয়েটিক ডিভাইচৰ কুৱেশ্যন দিব পাৰে আৰু সেইটো শিকাটো ইম্পৰ্টেণ্ট আছে কাৰণ মেট্ৰিক পৰীক্ষাটো আহিবই নেক্সট তোমালোকে 18 নম্বৰটো চোৱা হোৱাই ডাজ আমাণ্ডা ইমেজিন হাৰছেল্ফ এজ এ মাৰমেইড আমাণ্ডাই নিজকে মাৰমেইড মানে জলপৰী হিচাপে কিয় ইমেজিন কৰিছিলে তো ইয়াত তোমালোকে অপশ্যনখিনি চোৱা বিকজ চি লাভ ছুইমিং বি নম্বৰটো দিছে বিকজ চি ৱান্ট টু এস্কেপ ফ্ৰম হাৰ ৰিয়েলিটি অপশ্যন নম্বৰ চি দিছে বিকজ চি ইজ ফেচিনেটেড বাই দ্য চি আৰু অপশ্যন নম্বৰ ডি বিকজ চি এনজয় মাইথিকেল ক্ৰিয়েচাৰ তো এইটো তোমালোকক মই ছাজেষ্ট কৰিম যে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰা আৰু নিজে এনচাৰ দিবৰ কাৰণে চেষ্টা কৰা তো আই হোপ তোমালোকে এনচাৰ কৰিছা তো ইয়াৰ কাৰেক্ট এনচাৰটো কিন্তু অপশ্যন নম্বৰ বিটো হয় বিকজ চি ৱান্ট টু এস্কেপ ফ্ৰম হাৰ ৰিয়েলিটি তো মই এইটো চেপ্টাৰটো বুজাওঁতে মই এই বস্তুটোত ফ'কাছ কৰিছিলোঁ তোমালোকে যাতে বুজি পোৱা তো আমাণ্ডা পইণ্টটো তোমালোকে নিশ্চয় দেখিছিলা প্ৰথম মাকে দিয়া ইনষ্ট্ৰাকশ্যনখিনি থাকে তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমাণ্ডাৰ ইনাৰ থটছখিনি থাকে যোনটো তাই ভাবি থাকে তো তাই কিয় ইমেজিন কৰে তাই এইকাৰণে ইমেজিন কৰে বিকজ চি ৱান্ট টু এস্কেপ ফ্ৰম হাৰ ৰিয়েলিটি তো ৰিয়েলিটিত মাকে তাইক গালি দি আছে কিন্তু তাই ইমেজিনেশ্যনত তাই এখন বেলেগ এখন পৃথিৱীতে আছে তো এই কুৱেশ্যনটো যদি তোমালোকে পাৰিছা তেনেহ'লে তোমালোকৰ প্ৰিপেৰেশ্যনটো ভালে হৈ আছে তো কমেণ্ট কৰি জনাবা যে এইটো পাৰিছা নে নাই তো এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 19লৈ ইয়াত কি সুধিছে দ্য লাষ্ট এডভাইচ টু আমাণ্ডা ফ্ৰম হাৰ মাদাৰ ইজ মাদাৰে লাষ্ট এডভাইচ আমাণ্ডা কি দিছিলে নট টু ইট চকলেট টু ফিনিছ হাৰ হোমৱৰ্ক টু ষ্টপ চাল্কিং আৰু টু টাইডি হাৰ ৰুম ইয়াত কাৰেক্ট এনচাৰটো কিন্তু অপশ্যন নম্বৰ চিটো হ'ব তো পইণ্টটো অপেন কৰি চালে হ'ল তোমালোকে দেখিবা লাষ্ট এডভাইচ কি দিছিলে টু ষ্টপ চাল্কিং তো এতিয়া লাষ্ট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 20 তো এইটো হৈছে ষ্টেটমেণ্ট বেছ কুৱেশ্যন ষ্টেটমেণ্ট 1ত দিছে ফ্ৰম লেন্সছ হাউচ ওৱান কুড চি দ্য পোষ্ট অফিচ তো লেন্সৰ ঘৰৰ পৰা এজনে পোষ্ট অফিচ দেখা পায় নেকি তো এইটো মিছা হ'ব ফলছ হ'ব ষ্টেটমেণ্ট 1টো লেন্সৰ ঘৰৰ পৰা কি দেখা যায় ৰাইপ কৰ্ণফিল্ড আৰু ৰিভাৰ আছিলে কিন্তু পোষ্ট অফিচ নাছিলে তো আমাৰ ষ্টেটমেণ্ট 1টো ভুল হ'ব ষ্টেটমেণ্ট 2টো চোৱা লেন্সছ হাউচ ৱাজ দ্য অনলি হাউচ অন দ্য হিল টপ
তো এইটো কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 ইজ ফল্ছ আৰু ষ্টেটমেণ্ট 2 ইজ ট্ৰু তো ইয়াত আমাৰ অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব তো তলত দিয়া নাম্বাৰটো তোমালোকে মেছেজ দিবা যদিহে তোমালোকে কোৰ্সটো জয়েন হ'ম বুলি ভাবিছা লাগিলে ইউনিট টেষ্টে হওক বা ফুল কোৰ্সে নহওক কিয় তো মেছেজ দি জনাবা নিজৰ নাম আৰু ডিস্ট্ৰিক্টটো জনাবা আৰু লগতে হোৱাটছএপ চেনেলটো জয়েন কৰি থৈ দিবা তাত তোমালোকে ফ্ৰীতে সকলো ধৰণৰ হেল্প আৰু গাইডেন্স পাই থাকিবা তো তাত আমি গাইড কৰি যাম তোমালোকক মেট্ৰিক পৰীক্ষা 2026 কাৰণে লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ ইনষ্টাগ্ৰাম ইউজ কৰিলে তাত আমাক ফলো কৰি ৰাখিব পাৰা আৰু মোষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো ইউনিট টেষ্টৰ কাৰণে সহায় কৰি যাম